হুনৰ অসম ফাউণ্ডেশ্যনৰ ফালৰ পৰা যিহেতু আমি আজি কাঠফুলাৰ প্ৰশিক্ষণ দিয়া হৈছিলে আৰু আজি আমাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন গাঁৱৰ পৰা বহু ব্যক্তি আহি আজি ইয়াত উপস্থিত হ'ল আৰু আপোনালোকে দেখিছে যে আজি আমি ৰূপাই চাইডিঙত আজি কাঠফুলাৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু বহু গাঁৱৰ পৰা মহিলা আহিছে পুৰুষ আহিছে সকলোৱে কাঠফুলাৰ খেতি কি ধৰণে কৰা হয় বা কি প্ৰচেছত কৰা হয় কেনেকৈ পেকিং কৰা হয় গোটেইখিনি বস্তু আমি আজি প্ৰেক্টিকেল দেখুৱাবৰ কাৰণে আপোনালোকক আজি চেষ্টা কৰিছোঁ আৰু এইফালে যিহেতু আমাৰ প্ৰশিক্ষক আছে আমাৰ গাঁৱৰ পৰা অহা মহিলা পুৰুষসকল আছে সকলোকে আজি আমি প্ৰেক্টিকেলি গোটেই খেৰৰ পৰা আদি কৰি গোটেইখিনি বস্তু আজি আমি ইয়াত যোগাৰ কৰি লৈছোঁ আৰু এতিয়া সকলোকে আমি পলিথিন দি দিয়া হৈছে এই ধৰণে আৰু সকলোৱে এতিয়া কি ধৰণে ভৰাব বা টেকনিকেলি গোটেইখিনি আমি এতিয়া শিকাই থাকিম আৰু আমাৰ এফালে প্ৰশিক্ষক ককাইদেউ আছে তেওঁ শিকাই থাকিব আৰু এইফালে এতিয়া গুটিবিলাক আমাৰ ঠিক কৰা হৈছে এই গুটিবিলাক এতিয়া কেনেকৈ ভৰাব লাগিব কেনেকৈ ভাঙিব লাগিব গোটেইবিলাক আমি প্ৰেক্টিকেলি তেওঁলোকক দি দিয়া হৈছে আৰু আপোনালোকে এফালে দেখিবলৈ পাইছে সকলোৱে এতিয়া ভৰাবৰ কাৰণে যা যোগাৰবিলাক কৰি আছে আৰু এনেকুৱা ধৰণৰ প্ৰশিক্ষণবিলাক আপোনালোকে কেনেকুৱা পাইছে বা আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে বা আমাৰ এই হুনৰ অসম ফাউণ্ডেশ্যন যি NGOটো আমি গঠন কৰিলোঁ ইয়াৰ ওপৰত যদি আপোনালোকে কিবা যদি কমেণ্ট যদি আপোনালোকে দিব বিচাৰে আপোনালোকে কমেণ্টবিলাক দিব পাৰে আৰু নাজানো আমি আমাৰ এই হুনৰ অসম ফাউণ্ডেশ্যনৰ যিবিলাক পদক্ষেপ আমি আমাৰ নিবনুৱাসকলৰ কাৰণে বা আমাৰ যিসকল খেতিয়ক বন্ধু বান্ধৱী আছে তেওঁলোকৰ কাৰণে যিখিনি প্ৰচেষ্টা আমি হাতত লৈছোঁ এইখিনি ৰাইজে কি ধৰণে আদৰি লয় ভৱিষ্যত আমি নাজানো কিন্তু প্ৰতিজন খেতিয়কক বা প্ৰতিজন নিবনুৱাক কিন্তু আমি কিবা এটা সংস্থাপন দিবৰ কাৰণে বা তেওঁলোকৰ ভৱিষ্যত ঘৰখন চলিব পৰাকৈ কিবা এটা কাম আমি তেওঁলোকক হাতত গটাব পাৰোঁ নেকি সেই প্ৰচেষ্টাতে আমাৰ এই হুনৰ অসম ফাউণ্ডেশ্যনটো গঠন কৰা হৈছিলে আৰু তাৰে প্ৰচেষ্টা আজি আমাৰ যিহেতু দ্বিতীয়টোৰ প্ৰশিক্ষণ আমাৰ চলি আছে আৰু ভৱিষ্যতলৈ আমাৰ এনেকুৱা ধৰণৰ প্ৰশিক্ষণ চলি থাকিব বুলি আমি আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগে আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এয়া অকল নহয় যে আমাৰ তিনিচুকীয়া জিলাৰ ৰূপাই চাইডিঙতে যে এনেকুৱা ধৰণৰ প্ৰশিক্ষণবিলাক চলি থাকিব সেয়া কোনো কথা নহয় আমি যদি আপোনালোকৰ যদি সহযোগিতা পাওঁ আপোনালোকৰ যদি পৰামৰ্শ পাওঁ আপোনালোকৰ যদি সহায় সহযোগিতা যদি পাওঁ আমি আপোনালোকৰ গাঁৱলৈ গৈ বা আপোনালোকৰ চহৰলৈ গৈ বা আপোনালোকৰ জিলালৈ গৈও আমি প্ৰতিটো ক্ষেত্ৰত আমি আপোনালোকৰ লগত সদায় আছোঁ আৰু যদিহে আপোনালোকে আমাক যদি নিমন্ত্ৰণ যদি জনাব বিচাৰে বা আমাৰ এই হুনৰ অসম ফাউণ্ডেশ্যনৰ যদি আপোনালোকে যোগদান যদি কৰিব বিচাৰে আমাৰ যদি সদস্য হ'ব বিচাৰে আমাৰ যদি পৰামৰ্শদাতা যদি হ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ স্ক্ৰীনত দেখি থকা নম্বৰত যোগাযোগ কৰি আমাৰ লগত কথা পাতি পেলাই এই হুনৰ অসম NGOটোৰ আৰু বিশালভাৱে আমি ডাঙৰ কৰি গোটেই বিশ্বত যাতে আমি জিলিকি উঠিব পাৰোঁ তাৰে প্ৰচেষ্টাত আমি এই হুনৰ অসম ফাউণ্ডেশ্যনটো গঠন কৰিছোঁ আহক আজি আমি এই হুনৰ অসম ফাউণ্ডেশ্যনে কি ধৰণেনো আজি এই দ্বিতীয় কাৰ্যসূচী আমি অন্তিম দিশলৈ আহিছোঁ তাৰে অকণমান পৰিৱেশ দেখুৱাই আজি এই ভিডিঅ'টো সামৰি থওঁ আৰু যিহেতু আমি যোৱা সপ্তাহত আমি প্ৰথম কেকৰ এটা প্ৰশিক্ষণ দিছিলোঁ এইটো আমাৰ দ্বিতীয়টো আৰু ভৱিষ্যত আমাৰ আহিবলগীয়া দিনবিলাকত আমি আৰু বিভিন্ন ধৰণৰ প্ৰশিক্ষণবিলাক আমি দি যাম আপোনালোকে আমাৰ চেনেলৰ যোগেদি বা আমাৰ বহুকেইজন ভিডিঅ' ক্ৰিয়েটৰ আছে সকলোৰে চেনেলৰ যোগেদি আপোনালোকে এই ভিডিঅ'বিলাক আপোনালোকে দেখি থাকিব আৰু কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ ভৱিষ্যত লাগে আপোনালোকে আপোনালোকৰ যিটো কমেণ্ট বক্স আছে কমেণ্ট বক্সত আপোনালোকে জনাই দিব কেনেকুৱা দিশত আমি আৰু ভৱিষ্যত যাতে প্ৰশিক্ষণবিলাক দিব পাৰোঁ সেইবিলাক আমি ভৱিষ্যত চিন্তা কৰি আলোচনা কৰি আমি সেইবিলাক আমি দিবৰ কাৰণে চেষ্টা কৰিম আৰু অকল এয়াই যে নহয় যে আমি তিনিচুকীয়া জিলাৰ ৰূপাই চাইডিঙত যে অকল এই প্ৰশিক্ষণটো দিম এই কথাটো নহয় আমি অসমৰ বিভিন্ন প্ৰান্তলৈ যাম সকলো জেগাতে আমি দিবৰ কাৰণে চেষ্টা কৰিম যদিহে আপোনালোকে আমাক সহযোগিতা কৰে আৰু আজি যিহেতু আমাৰ দ্বিতীয়টো প্ৰশিক্ষণ আছিলে এয়া আছিলে কাঠফুলাৰ ওপৰত মাছৰুমৰ ওপৰত আৰু আজি আমি তেওঁলোকক যিহেতু অকণমান প্ৰশিক্ষণ দিবৰ কাৰণে চেষ্টা কৰিলোঁ তেওঁলোকৰ মনৰ পৰা আমি দুটামান কথা জানো যিহেতু আমাৰ মাজত কেইবাজনো ব্যক্তি আজি আহি উপস্থিত হৈছে আপুনি ক'ৰ পৰা আহিছে চমুকৈ কওক আৰু মই আহিছোঁ ডিৰাক সৰুমেচাইৰ পৰা হয় আৰু যিহেতু ধৰক আপুনি আজি কাঠফুলাৰ প্ৰশিক্ষণ ল'লে কেনেকুৱা পালে খুব সুন্দৰ মোৰ এটা বহুদিনীয়া এটা মনৰ কামনা আজি পূৰ হৈছে মই মাছৰুম খেতিৰ বিষয়ে মই ইউটিউবত আৰু ফেচবুকৰ জৰিয়তে মই বহুবিলাক লাইভ চাই থাকোঁ আৰু তাৰ পৰা মই বহুখিনি জ্ঞান অৰ্জন কৰি কিনে মই ভাবি আছিলোঁ কেনেবাকৈ এটা ক'ৰবাত প্ৰশিক্ষণ পাম নেকি বুলি ভাবি আছিলোঁ আজি মোৰ মনৰ কামনা পূৰ হৈছে আপোনালোকৰ এই NGOৰ জৰিয়তে গতিকে মই আপোনালোককো ধন্যবাদ জনাইছোঁ লগতে যিজন প্ৰশিক্ষকে আজি আমাক এই বহুমূলীয়া প্ৰশিক্ষণটো প্ৰদান কৰিলে
মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু উত্তৰতো তেখেতক কামনা কৰিছোঁ। আপোনালোকৰ NGOটো মই উত্তৰ কামনা কৰিছোঁ। লগতে মোৰ যাতে মনৰ কামনা পূৰ হোৱাৰ লগতে ময়ো যাতে কামখিনি সম্পূৰ্ণৰূপে সুচাৰুৰূপে মানে পৰিকল্পিতভাৱে মই কৰিব পাৰোঁ, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈছোঁ। ধন্যবাদ থাকিল। হয় ছাৰ, আপোনাৰ পৰা দুটা কথা জানো যে এই সোণৰ অসম ফাউণ্ডেশ্যনৰ যি আজি দ্বিতীয় আমাৰ কাঠফুলাৰ প্ৰশিক্ষণ দিয়া হৈছিলে, আপুনি ইয়াৰ পৰা লাভ পাইছেনে কিবা? মই ইয়াৰ পৰা মই উপকৃত হৈছোঁ, যিহেতু কাঠফুলা এটা খুব স্বাস্থ্য পক্ষে খুব ভাল খাদ্য। গতিকে এইবিলাক আমি যিহেতু খাই আছোঁ ঔষধি গুণ থকা খাদ্য, গতিকে এইবিলাক কৰি মই নিজে উপকৃত হৈছোঁ আৰু সকলোৱে যাতে উপকৃত হয় তাকে কামনা কৰিছোঁ। হয়, ধন্যবাদ থাকিল। আমাৰ ওচৰত অৱশ্যে বহুখিনি ব্যক্তি আছে, প্ৰত্যেকৰ ভাষ্য আমি ল'ব নোৱাৰিম আৰু তেওঁলোকে তেওঁলোকৰ মনৰ কথাখিনি ক'লে। আৰু যিহেতু আমি আপোনালোকক কৈছোঁৱে যে ব্যক্তিটো বহুত আছে, কিন্তু প্ৰত্যেকৰ ভাষ্য ল'বলৈ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। এইখিনি কথাই আজি আমি আপোনালোকক থুলমূলকৈ অকণমান এই ভিডিঅ'টোত জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু ইয়াৰ আহিবলগীয়া দিনবিলাকত আমি আৰু বিভিন্ন ধৰণৰ প্ৰশিক্ষণবিলাক আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। কেনেকুৱা প্ৰশিক্ষণ লাগে আপোনালোকে কমেণ্ট বক্সত জনাবৰ কাৰণে নাপাহৰিব। আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।